हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हारे क्लास 9 जी साइंसर विज्ञानर प्रथम चैप्टार आसे आलोचना करिम। सो यू चैप्टार माने बहुत कन्सेप्टमूलक चैप्टार गति के तुम्हारे पार्ट थ्रली बुझिब लागिब। तुम्हारे जाना इतना भितरुआ कुएशन तारोपरि MCQ कुएशन दिए गति के तुम्हारे चैप्टार तो धुनियाके एक मूर पर रिडिंग मारिबा पढ़िबा और मैं ये भिडिओत जिखिनि प्रश्नावलीर लगते अनुशीलनी कुएशन आछे सेखिनि आलोचना करिम। गति के भिडिओ प्रथমৰ পৰা শেষলৈ চাই থাকা। চোৱা আমাৰ চাৰিকাষৰ বস্তুবোৰ এইটো চেপ্টাৰত আমি মেইন তিনিটা বস্তুৰ ওপৰত আমি বেছি লক্ষ্য কৰিম। চোৱা পদাৰ্থ এটাক তুমি তিনিটা হেৰিত পাবা। প্ৰথমটো হ'ল কি গোটা। চোৱা পানী যদি তুমি ফ্ৰিজত থৈ দিয়া ডাঠ বৰফ হৈ যাব, ইয়াকে কি বোলো গোটা। আৰু সেকেন্ডটো হ'ল জুলীয়া। চোৱা জুলীয়া মানে হ'ল কি তুমি এই পানী যেটো আছে বা তেল সেটো কি জুলীয়া, ভালদৰে বুজিবা। মই ধুনিয়াকৈ কনসেপ্ট যিখিনি সেইখিনি বুজাই দিছো। আৰু এটা হ'ল গেছীয়। চোৱা গেছীয় হ'লে তোমালোকৰ যেটো LPG গেছ থাকে ন ৰান্ধনী খাৰত মানে ৰান্ধা যায় যেটো গেছ সেটো হ'ল গেছীয়। এতিয়া চোৱা এই পদাৰ্থ যেটো আছে সেটো কি নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে। চোৱা বৰফ এটা নিৰ্দিষ্ট আকাৰ আয়তন আছে নে নাই? নিশ্চয় আছে। আৰু জুলীয়া মানে হ'ল পানী। তুমি যদি পানী এগিলাস লোৱা সেই গিলাসটোত যদি পানী ভৰ্তি কৰা সেই গিলাসটোৰ ৰূপ ল'ব। আকৌ সেই একেটা পানীয়ে যদি তুমি বেলেগ এটা বৰ্তন বা এই ধৰা বাল্টি বা যিকোনো এটা বৰ্তনত দিয়া সেই একেটা ৰূপেই ল'ব। অৰ্থাৎ কি ভালকে চোৱা গোটাৰ কি আছে নিৰ্দিষ্ট আকাৰ আৰু আকৃতি আছে আৰু ই কি দৃঢ় মানে ডাঠ হয়নে। আৰু জুলীয়া কি নিৰ্দিষ্ট আয়তন আছে কিন্তু আকৃতি নাই। বুজি পাইছা নাই? যিটোৱে য'তেই ৰাখা তাৰ আকৃতি লৈ লয়। তুমি গিলাসত ৰাখা গিলাসৰ আকৃতি ল'ব। বুজি পাইছা নে মেইন থিমটো চেপ্টাৰৰ? ইয়াৰ পিছত হ'ল গেছীয়। চোৱা গেছৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন নাই হয়নে নহয়। গেছ তুমি য'তেই ৰাখা। চোৱা তোমালোকৰ যেটো LPG গেছ আছে সেটো কেনেকুৱা চুং আকৃতিৰ হয়নে নহয়। কিন্তু তুমি সেই একেটা LPG যদি তুমি কি কৰা চাৰিকণীয়া কৰা সেই গেছটো যদি তাতে ভৰ্তি কৰা কি কৰিব এই ধ্ৰুৱকৰ মানে গেছৰ যিখিনি কণিকা আছে সেই কণিকাবোৰ কি কৰিব সেই এইটোৱে ৰূপ লৈ ল'ব। বুজি পাইছানে মেইন থিমটো চেপ্টাৰৰ? এতিয়া তোমালোকৰ যিখিনি প্ৰশ্নাৱলী আৰু অনুশীলনী কুৱেশ্যন আছে সেইখিনি আলোচনা কৰিম, গতিকে চাই থাকা। তাৰোপৰি তোমালোকে এইটো চোৱা চেপ্টাৰৰ যিখিনি হেৰি আছে যে পদাৰ্থ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি পদাৰ্থ কণিকাবোৰৰ মাজত কি আছে ব্যৱধান আছে বা ঠাই আছে হয়নে নহয়। পদাৰ্থ কণিকাবিলাক কি কৰি থাকে অনবৰতে গতি কৰি থাকে আৰু পদাৰ্থ কণিকাবোৰৰ মাজত কি বল আছে আকৰ্ষণ বল আছে। বুজি পাইছানে? এতিয়া এই প্ৰশ্নাৱলী যিখিনি আছে মই কুৱেশ্যনখিনি আলোচনা কৰি আছোঁ। চোৱা প্ৰথম কি আছে প্ৰশ্নাৱলী 1 তলত কোনবোৰ পদাৰ্থ চকী বায়ু বাদাম ঠাণ্ডা পানীয় সুগন্ধি দ্ৰব্যৰ খোবা। কোনবোৰ পদাৰ্থ চকী বায়ু বাদাম ঠাণ্ডা পানীয় সুগন্ধি দ্ৰব্যৰ খোবা এইবোৰ কি পদাৰ্থ। 2 কি তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা। চোৱা উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায় কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব। ইয়াৰ উত্তৰ কি কাৰণ উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ বেগ বাঢ়ে। চোৱা তুমি যদি ৰান্ধনীশালত যদি তোমালোকৰ ঠাণ্ডা এটা বস্তু থৈ দিয়ে সেইটো কি ওচৰত গ'লেহে তুমি গোন্ধটো পাবা। কিন্তু যদি তোমাৰ মায়ে যদি সেই একেটা বস্তুৱে যদি গৰম কৰে বা তাপত দিয়ে সেই বস্তুটো তুমি বাহিৰৰ পৰা তোমালোকে যে মাংস বা যিকোনো হেৰি আঞ্জা ৰান্ধা বাহিৰৰ পৰা গোন্ধ আহেনে নাই গোন্ধ পোৱা নাই সেই গোন্ধটো কিয় পোৱা চোৱা উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ বেগ বাঢ়ে। বুজি পাইছানে? উষ্ণতা বঢ়াই দিয়াৰ লগে লগে কি কৰে এই যিবিলাক কণিকা আছে বায়ুৰ লগত সংস্পৰ্শ হৈ বেগ বাঢ়ে। ফলত গতিশক্তিও বৃদ্ধি পায়। গতিশক্তি মানে স্পীডত যোৱাৰ যিটো শক্তি সেইটো বাঢ়ি যায়। উষ্ণতা বৃদ্ধি হ'লে পদাৰ্থৰ কণিকাৰ গতিশক্তিৰ লগতে ব্যাপনৰ মাত্ৰাও বৃদ্ধি পায়। যদি তাপ দিয়া হয় পদাৰ্থ কণিকাৰ গতিশক্তিৰ লগতে ব্যাপনৰ মাত্ৰাও কি হয় বৃদ্ধি হয়। সেইবাবে গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। বুজি পাইছানে? সেই একেটা ঠাণ্ডা বস্তু যেটো তুমি যদি তাপ দিয়া সেই বস্তুটো কি হয় বহুত দূৰলৈকে হয়নে নহয় গোন্ধ যায়। এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যনটো এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ। চোৱা পানীৰ কণিকাবোৰৰ আকৰ্ষণ বল আছে। পানীৰ কণিকাবোৰৰ কি আকৰ্ষণ বল আছে। যদিও এই আকৰ্ষণ বল কম হোৱাৰ বাবে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। এইটো ধৰা পুখুৰী আছে পানীৰ কণিকাবোৰৰ ভিতৰত আকৰ্ষণ বল আছে কিন্তু ইমানো বেছি নহয় যে মানুহটো ভিতৰত সোমাই যাব নোৱাৰে। মানে কি আকৰ্ষণ বল আছে কিন্তু কি কম আছে সেইকাৰণে কি এজন মানুহে সাঁতুৰি যাব পাৰে। চাবা তোমালোকে যদি পানীত শিলগুটি এটা দলিয়াই দিয়া খুব মানে কি তলত যায় মানে কিয় আকৰ্ষণ বল কম যে সেইটো কাৰণে। বুজি পাইছানে? এতিয়া চোৱা নেক্সট কুৱেশ্যনটো কি দিছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি উত্তৰ পদাৰ্থ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক হ'ল যে পদাৰ্থ কণিকাবোৰৰ মাজত কি আছে ব্যৱধান আছে। বুজি পাইছানে? ব্যৱধান মানে কি
ইয়াৰ পিছত চোৱা পদাৰ্থ কণিকাবোৰ অনবৰতে গতি কৰি থাকে। ব্যৱধান মানে কি অকণমান দূৰত্ব বা ঠাই, বুজি পাইছা। ইয়াৰ পিছত পদাৰ্থ কণিকাবোৰৰ মাজত কি আছে, আকৰ্ষণ বল আছে, বুজি পাইছানে। ইয়াৰ পিছত চোৱা প্ৰশ্নাৱলী 2। এতিয়া চোৱা 6 নম্বৰ পেজৰ এই যিখিনি প্ৰশ্নাৱলী সেইখিনি চোৱা। প্ৰথম কুৱেশ্যনটো কি, পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। তলৰ পদাৰ্থবোৰ ঘনকৰ ঊৰ্ধ্বক্ৰমত সজাব দিছে। কি কি, বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, কপাহ, পানী, মৌ, চকমাটি, বুজি পাইছানে। ইয়াৰ পিছত চোৱা নেক্সট কুৱেশ্যনটো কি আছে চোৱাচোন। চোৱা পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা হেৰি কৰিব দিছে আমাক। চোৱা ইয়াৰ উত্তৰটো কি হ'ব, আমাক লিখিব দিছে বিভিন্ন পদাৰ্থৰ বৈশিষ্ট্যবোৰ। প্ৰথমে কি হ'ব, গোটা, জুলীয়া আৰু গেছীয়। গোটাত কি হ'ব, নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে, মই তোমালোকক বুজাইছোঁৱেই অলৰেডি। 2 কি হ'ব, অন্তঃকণিকাৰ মানে কি ভিতৰৰ যিখিনি কণিকাৰ আকৰ্ষণ কি অতি বেছি, আৰু কি অন্তঃকণিকাৰ ব্যৱধান অতি কম, মানে ভিতৰৰ যিখিনি বস্তু গোটা থাকিব কি কম থাকিব ব্যৱধান, সেইকাৰণেতো কম থকাৰ কাৰণেতো বস্তুটো ডাঠ হৈছে ন, বুজি পাইছানে নাই। মানে কি একদম ওচৰা ওচৰি কিয় পদাৰ্থৰ কণিকাখিনি লগ লাগি আছে, সেইটো কাৰণেতো ডাঠ হৈছে। ইয়াৰ পিছত কি দৃঢ় মানে কি ডাঠ বা সংকোচন নঘটে। এইটো সংকোচন মানে কি, মানে ডাঙৰৰ পৰা সৰু হৈ নাযায়, বুজি পাইছানে। ইয়াৰ পিছত কি জুলীয়া। জুলীয়া কি নিৰ্দিষ্ট আয়তন আছে কিন্তু আকৃতি নাই। মানে নিৰ্দিষ্ট এটা আয়তন আছে, তুমি যদি 1 লিটাৰ পানী লোৱা সেইটো নিৰ্দিষ্ট আয়তন আছে, মানে 1 লিটাৰ পানী, কিন্তু কি আকৃতি নাই, মানে কি নিজৰ আকৃতি নাই। তুমি যদি গ্লাছত ৰখা গ্লাছৰ আকৃতি ল'ব, তুমি যদি এটা মগত লোৱা মগৰ আকৃতি ল'ব, বুজি পাইছানে। আৰু কি অন্তঃকণিকাৰ আকৰ্ষণ মধ্যমীয়া, মানে ইমানো হেৰি নহয়, মধ্যমীয়া আৰু মানে ভিতৰৰ যিখিনি কণিকা আছে। আৰু কি অন্তঃকণিকাৰ ব্যৱধান কি মধ্যমীয়া, দৃঢ় নহয়, সামান্য সংকোচন ঘটে। ইয়াৰ পিছত গেছীয় চোৱা, নিৰ্দিষ্ট আকাৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন নাই, আকৃতিও নাই আয়তনো নাই। অন্তঃকণিকাৰ আকৰ্ষণ একেবাৰে কম, মানে নিম্নতম, আৰু অন্তঃকণিকাৰ ব্যৱধান অতি বেছি, আৰু একেবাৰে দৃঢ় নহয়, সহজে সংকোচন ঘটাব পাৰি। ইয়াৰ পিছত চোৱা আমাক কি লিখিব দিছে পিছত, তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া, মানে কি আমাক চমুটোকা লিখিব দিছে। কিহৰ, দৃঢ়তা, সংকোচনশীলতা, প্ৰবাহিতা, আকাৰ, গতিশক্তি আৰু ঘনত্বৰ। চোৱা কুৱেশ্যনখিনি এনচাৰ, বিৰ এনচাৰ চোৱা, একদম সহজকৈ লিখিছোঁ তোমালোকৰ কাৰণে। বিৰ উত্তৰ কি, দৃঢ়তা। দৃঢ়তা কি বাহ্যিক মানে কি বাহিৰা, বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা ধৰ্মক কি বোলে, দৃঢ়তা বোলে, মানে ডাঠ, বুজি পাইছানে। মানে ডাঠ বস্তু এটা যদি তুমি বাহ্যিক বাহিৰা বল প্ৰয়োগ কৰাও তথাপিও ইয়াৰ আকৃতি সলনি কৰিব নোৱাৰা। তুমি যদি এই কলমটো আছে, বাহ্যিক আকৃতি যিমানেই হেৰি নকৰা কিয় ইয়াৰ আকৃতি সলাব পাৰিবা নোৱাৰিবা। ইয়াৰ পিছত কি সংকোচনশীল। সংকোচনশীল মানে কি চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কম কৰিব পৰা পদাৰ্থক কি বোলে, সংকোচনশীল বোলে। ইয়াৰ পিছত কি প্ৰবাহিতা। প্ৰবাহিতা কি জুলীয়া পদাৰ্থবোৰ বৈ যাব পাৰে, আকাৰ সলাব পাৰে, আৰু ইয়াক কি কয়, প্ৰবাহিতা বোলে। প্ৰবাহিতা মানে কি বৈ যোৱা। ইয়াৰ পিছত কি আকাৰ। আকাৰ কি স্পষ্ট পৰিসীমাত নিৰ্দিষ্ট আকৃতি আৰু আয়তনেই হ'ল আকাৰ। ইয়াৰ পিছত কি গতিশক্তি। গতিশীল অৱস্থাত কণিকাৰ সৈতে জড়িত শক্তিক গতিশক্তি বোলে। উষ্ণতা বৃদ্ধিৰ লগে লগে গতিশক্তিও কি হয়, বৃদ্ধি হয়। ইয়াৰ পিছত কি ঘনত্ব। ঘনত্ব কি প্ৰতি একক আয়তনত থকা ভৰৰ পদাৰ্থৰ ঘনত্ব বোলে। ঘনত্ব ইকুৱেল টু ভৰ বাই আয়তন, তোমালোকে পাইছাই অলৰেডি। ইয়াৰ পিছত চোৱা 3 নম্বৰ কুৱেশ্যন চোৱা, কাৰণ দৰ্শাব দিছে আমাক যে কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। ইয়াৰ উত্তৰ চোৱা কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। এই তোমালোকৰ ঘৰত যে LPG গেছ আছে, সেই গেছৰ যিটো চিলিণ্ডাৰ হয়নে নহয়, তোমালোকৰ যদি চিলিণ্ডাৰ যদি শেষ হৈ যায় কি কৰা, এই চিলিণ্ডাৰটো কি উল্টাই দিয়া, হয়নে নহয়। মানে যিখিনি বস্তু গেছ আছে ভিতৰৰ, সেই যিখিনি নিম্নতম অংশ আছে সেইখিনিও কি কৰে, এনেকৈ উল্টাই দিলে কি আহি যায়। মানে কি গোটেই যিটো বন্ধ পাত্ৰ আছে সেই গোটেইখিনিত কিহৰ কাৰণে মানে গেছটোৱে অধিকাৰ কৰে। চোৱা গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ শক্তি নিম্নতম, মানে একেবাৰে কম হোৱাৰ বাবে পাত্ৰ এটাত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। মানে কি এই ধৰা যিটো গেছৰ চিলিণ্ডাৰ আছে, ইয়াত থকা গেছৰ কণিকাটো কি গোটেই গেছৰ কণিকাৰ ভিতৰত মানে পাত্ৰটোৰ ভিতৰত ঘূৰি ফুৰিব পাৰে, বুজি পাইছানে। মানে কি এটাৰ লগত আৰু এটা কি নাই, আকৰ্ষণ বল একেবাৰে কম, মানে নিজৰ হেৰিৰ মতে চলি আছে আৰু, বুজি পাইছানে নাই। এই এটা অণু শক্তি নিম্নতম হোৱাৰ বাবে পাত্ৰ এটাত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। ইয়াৰ পিছত বিটো কি, যে ধাৰক পাত্ৰত চোৱা ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে। ধাৰক পাত্ৰৰ বেৰত, এই ধৰা যিটো বন্ধ হেৰি আছে গেছ আছে, ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে, হয়নে নহয়। গেছ যে ব্লাষ্ট হয় কিহৰ কাৰণে হয়, কাৰণ গেছৰ এই যিখিনি হেৰি আছে চাপ দি থাকে, মানে বাহিৰৰ। চোৱা গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে মানে চকুৰে নেদেখাকৈ, যাদৃচ্ছিকভাৱে মানে কি চকুৰে নেদেখাকৈ তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে, বুজি পাইছানে। মই যিটো অলৰেডি বুজাইছোঁ, এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে, আৰু খুন্দাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ বৃদ্ধি হয়।
বুজি পাইছানে চাপৰ সৃষ্টি হয় মই বুজাইছোঁ অলৰেডি তোমালোকক যে প্ৰত্যেকটো যিটো অণু আছে কোটি কোটি অণু আছে হয়নে নহয় গেছৰ সেই অণুবিলাকে কি কৰে ধাৰক পাত্ৰত এনেকৈ খুন্দা মাৰে এইফালে খুন্দা মাৰে মানে মুঠতে কি হ'ল সিহঁতে মানে জোৰ কৰিহে ভৰোৱা হয় সেই গেছৰ পাত্ৰটোত বুজি পাইছা নাই চাপৰ সৃষ্টি হয় আৰু এয়ে গেছৰ চাপ ইয়াৰ পিছত চি কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি এইটো তোমালোকে জানাই কাৰণ চোৱা কাৰণ কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে লগতে টেবুলখন দৃঢ় মানে ডাঠ আৰু সংকোচনও নঘটে ইয়াৰ পিছত ডি কি বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰি কিন্তু কাঠ এটুকুৰাৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন একদম ইজি হয় নে নহয় বায়ুত তোমাৰ হাতখন কিয় ঘূৰাব পাৰা কাৰণ গেছীয় পদাৰ্থ অনুসমূহৰ মাজত আকৰ্ষণী বল খুব কম বুজি পাইছা নাই মানে খুব কম গেছৰ যিটো আকৰ্ষণী বল কিন্তু কঠিন পদাৰ্থৰ অনুসমূহৰ মাজত আকৰ্ষণী বল খুব বেছি চোৱা কঠিন পদাৰ্থ এটা কাঠৰ মানে কি প্ৰত্যেকটো অণু এনেকৈ লাগি আছে মানে কি খুব উতঃপুতভাৱে মানে লাগি আছে সেইটো কাৰণে কি কঠিন পদাৰ্থসমূহত আকৰ্ষণী বল খুব বেছি হয় ইয়াৰ পিছত চোৱা চাৰি কি দিছে আমাক কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম কিন্তু দেখিছানে বৰফ পানীত কিয় উপঙে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা বৰফ পানীত উপঙে কাৰণ বৰফৰ ঘনত্ব পানীতকৈ কম বুজি পাইছা নাই ঘনত্ব ইকুৱেল টু কি আছিলে ঘনত্ব ইকুৱেল টু ভৰ বাই আয়তন হয়নে নহয় বৰফ পানীত উপঙে কাৰণ বৰফৰ ঘনত্ব কি পানীতকৈ কম হৈ যায় পানীৰ তুলনাত বৰফৰ ভৰতকৈ আয়নৰ পৰিমাণ কি হয় বেছি হয় বুজি পাইছা নাই বহুত ইম্পৰ্টেণ্ট হয় এইটো চাই ল'বা ইয়াৰ পিছত চোৱা 9 নম্বৰ পেজৰ যিখিনি প্ৰশ্নাৱলী আছে সেইখিনি তোমালোকে ভালদৰে বুজি ল'বা চোৱা মই বুজাই দি আছোঁ চোৱা এটা কথা তোমালোকে মনত ৰাখিবা যদি তোমালোকক কে দিয়া থাকে তেতিয়াহ'লে যদি আমাক চি ওলাব লাগে কেৰ পৰা যদি চি ওলাব লাগে তেতিয়াহ'লে যিটো কেৰ মান দিয়া থাকিব ধৰা কেৰ মান দিয়া আছে 1 সেই 1ৰ পৰা এই কে যে মানে আমাক কি ওলাব লাগে চি যে ওলাব লাগে সেইটো কাৰণে -273 এটা কৰিব লাগিব এইটো তোমালোকে মুখস্থ কৰি লোৱা বা কি কৰি লোৱা কিন্তু তোমাক যদি চেলচিয়াছৰ পৰা কে ওলাব লাগে কেলভিন ওলাব লাগে তেতিয়াহ'লে কি কৰিবা +273 কৰিবা প্লাছ যদি কে ওলাব দিয়ে প্লাছ যদি চি ওলাব দিয়ে মাইনাছ এতিয়া যদি তোমাক দিয়া থাকে যে 300K তুমি কি কৰিবা 300K কি কৰিবা ফাৰ্ষ্টত কি কৈছিলোঁ যে কেৰ মান ল'ব লাগিব কেৰ মান কি 300ৰ পৰা আমি চি উলিয়াম কে দিয়া আছে চি উলিয়াম মানে কি -273 কৰিম বুজি পাইছা নাই -373 কিমান হ'ব 27 ডিগ্ৰী চেলচিয়াছ বুজি পাইছা নাই চোৱা এতিয়া আমাক কি ওলাব দিছে যে তলৰ দিয়া উষ্ণতাবোৰ চেলচিয়াছ স্কেলত প্ৰকাশ কৰা মানে কি আমি ডিগ্ৰী চেলচিয়াছত প্ৰকাশ কৰিব লাগিব কি হ'ব চোৱা আমাক ওলাব দিছে যে A = 300K মই কৈছোঁ তোমালোকক 273 মাইনাছ কৰিবা কিমান হৈ যাব 27 ডিগ্ৰী চেলচিয়াছ হৈ যাব মানে কি কে থাকিলে চি আৰু চি থাকিলে কে চি থাকিলে প্লাছ কৰিব লাগিব ঠিক একেদৰে এইটো বুজি পাইছানে নাই 273 মাইনাছ কৰিলে কিমান হ'ব 3 পৰা 2 গ'লে 5ৰ পৰা 3 এইটো 5 5ৰ পৰা 2 গ'লে কিমান 300 ডিগ্ৰী চেলচিয়াছ ইয়াৰ পিছত চোৱা ছেকেণ্ড কুৱেশ্যনটো কি আছে তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব আমাক লিখিব দিছে যে 250 ডিগ্ৰী চেলচিয়াছত আৰু 100 ডিগ্ৰী চেলচিয়াছত চোৱা যে 250 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানী গেছীয় অৱস্থাত পোৱা যায় আৰু 100 ডিগ্ৰী উষ্ণতাত কি পানী তৰল আৰু গেছীয় অৱস্থাত পোৱা যায় ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা যে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় উত্তৰ কাৰণ প্ৰয়োগ কৰা তাপ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰি অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো চোৱাচোন যে বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা উত্তৰ কি হ'ব উচ্চ চাপত অথবা নিম্ন উষ্ণতাত বায়ুমণ্ডলীয় গেছক জুলীয়া বা তৰল অৱস্থালৈ আনিব পাৰি ইয়াৰ পিছত চোৱা এতিয়া চোৱা 10 নম্বৰ পৃষ্ঠাৰ যিখিনি প্ৰশ্নাৱলী আছে সেইখিনি এনসাৰখিনি চোৱা প্ৰথম কুৱেশ্যনটো কি আছে ডিজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় ইয়াৰ উত্তৰ কি হ'ব যে শুকান গৰম দিনত উষ্ণতাৰ বৃদ্ধি আৰু আৰ্দ্ৰতা কম হোৱাৰ বাবে পানীৰ বাষ্পীভৱন খৰতকীয়া হয় মানে স্পীডত হয় ইয়াৰ পিছত গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় ইম্পৰ্টেণ্ট আছে বহুত ইম্পৰ্টেণ্ট চোৱা গ্ৰীষ্মকালত মাটিৰ কলহৰ ছিদ্ৰৰ মাজেৰে এই মাটিৰ কলহ যে তোমাৰ মানে দেখিছা নাই মাটিৰ কলহ এই মাটিৰ কলহৰ মাজেৰে কি হয় সৰু সৰু মানে ছিদ্ৰ থাকে একদম আমি চকুৰে মনিব নোৱাৰা সেইবোৰৰ মাজেৰে কি পানী বাহিৰলৈ ওলাই আহে বায়ুৰ সংস্পৰ্শত এই পানীৰ বাষ্পীভৱনৰ বাবে ভিতৰৰ পানী কি হৈ থাকে ঠাণ্ডা হৈ থাকে মানে কি অট'মেটিক মানে যিখিনি বাহিৰৰ হাৱা আছে সেইখিনি কি ভিতৰত হৈ থাকে ইয়াৰ পিছত চোৱা নেক্সট কুৱেশ্যনটো
যে হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয়? তুমি যদি হাতৰ তলুৱাত যদি তুমি পটককৈ যদি কিবা ঠাণ্ডা স্প্ৰে যে কৰা যে গাত মানে সুগন্ধি হেৰি কৰিবলৈ বা আঁতৰ হাতত লৈ দিয়া মানে ঠাণ্ডা অনুভৱ হয় কিয়? চোৱা, এচিটন পেট্ৰল আৰু সুগন্ধি আঁতৰ হাতৰ তলুৱাত ঢালি দিলে এইবোৰৰ কণাসমূহে হাতৰ তলৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পীভূত কৰে, ফলত তলুৱাত কি হয়? ঠাণ্ডা অনুভৱ হয়, হয় নহয়? বাষ্প যোগ ভূত মানে বাষ্পীভূত কৰে আমাক। নেক্সট কুৱেশ্যনটো চোৱা, গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়? কাৰণ প্লেটত ল'লে গাখীৰ বা চাহৰ পৃষ্ঠকালি বাঢ়ে, ফলত বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে আৰু সোনকালে ঠাণ্ডা হয়। তুমি যদি এটা কাপৰ ভিতৰত যদি চাহ লৈ খোৱা, সেই কি হয়? বাষ্পীভৱনটো পৃষ্ঠকালিটো কম থাকে, সেইকাৰণে বাষ্পীভৱনটো লাহে লাহে হয়, হয়নে নহয়? কিন্তু যদি তুমি ডাঙৰ এটা থালত যদি চাহখিনি ঢালি দিয়া, কি হ'ব মানে কি পৃষ্ঠকালিৰ আয়তনটো বাঢ়ি যাব, বুজি পাইছানে? ইয়াৰ পিছত চোৱা নেক্সট কুৱেশ্যনটো 5 নম্বৰ, যে গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে? উত্তৰ, গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্ধিব লাগে, কাৰণ কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে, বুজি পাইছানে? এই কপাহী কাপোৰবিলাক কি থাকে? এক ধৰণৰ সৰু সৰু ছিদ্ৰ থাকে, সেইকাৰণে কি হয়? বাহিৰৰ যিখিনি বায়ু সেইখিনি ভিতৰলৈ অহা যোৱা কৰি যিখিনি ঘাম হয় সেইখিনি বাষ্পীভূত কৰে। বাষ্পীভৱনৰ লীন তাপৰ পৰিমাণৰ সমান তাপ শক্তি আমাৰ দেহৰ পৰা শোষণ কৰি লয় বাবে আমাৰ দেহটো শীতল হৈ পৰে, বুজি পাইছানে? ইয়াৰ পিছত চোৱা অনুশীলনীৰ যিখিনি কুৱেশ্যন আছে, চোৱা অনুশীলনীৰ প্ৰথম কুৱেশ্যনটো কি আছে? তলৰ উষ্ণতাবিলাক চেণ্টিগ্ৰেডত প্ৰকাশ কৰি দিছে। এই আগত যে দিছিলোঁ যে কে থাকিলে -273 ডিগ্ৰী হয় আৰু লগত C2 আহি যায়, এইখিনিতো বুজি পাইছে। আৰু নেক্সটটো চোৱা 470 কেটো আমি কি কৰিব লাগে? ডিগ্ৰী চেলচিয়াছত নিব লাগে, গতিকে -273 হ'লে 197 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যন কি আমাৰ? যে পানীৰ ভাপে যে উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰিব দিছে, যে 25 ডিগ্ৰী চেলচিয়াছত হ'লে এই কৈছিলোঁ যে ডিগ্ৰী চেলচিয়াছ যদি থাকে তেতিয়াহ'লে +273 দিব লাগিব আৰু এইফালে কে দিব লাগিব, বুজি পাইছানে? 373 ডিগ্ৰী, 373 আৰু 273 কৰিলে কিমান হ'ব? 646 কে, বুজি পাইছানে? ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যন চোৱা, কাৰণ দৰ্শাব দিছে যে খোলা ঠাইত নেপথেলিনৰ বল কেইদিনমান থৈ দিলে নাইকিয়া হয় কিয়? কাৰণ নেপথেলিন বল এটা কেইদিনমান থৈ দিলে নাইকিয়া হৈ যোৱাৰ কাৰণ হ'ল ঊৰ্ধ্বপতন। ঊৰ্ধ্বপতনৰ ফলত নেপথেলিনৰ বলটো কঠিন অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ যায়, ফলত এটা সময়ত ই নাইকিয়া হৈ পৰে। ইয়াৰ পিছত কি? দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায়, বুজি পাইছে? কাৰণ আঁতৰৰ কণিকাবোৰ কি ক্ষিপ্ৰতাৰে মানে স্পীডত বায়ুৰ কণিকাৰ লগত মিহলি হৈ বহু দূৰলৈকে বিয়পি পৰে আৰু আমাৰ নাকত লাগে, সেয়েহে দূৰৰ পৰাই কি পোৱা যায়? আঁতৰৰ গোন্ধটো পোৱা যায়, বুজি পাইছা নাই? 4 নম্বৰ কুৱেশ্যনটো কি? কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা পানী, চেনি আৰু অক্সিজেন। অক্সিজেন ঊৰ্ধ্বক্ৰম মানে কি? ডাঙৰ পৰা সৰুলৈ, বুজি পাইছা নাই? আৰু অধ মানে কি? সৰুৰ পৰা ডাঙৰলৈ। তে অক্সিজেনৰ পিছত কি আছে? পানীৰ পিছত কি? চেনি। ইয়াৰ পিছত 5 নম্বৰ চোৱা, তলৰ উষ্ণতাবিলাক কি? পানীৰ ভৌতিক অৱস্থা কি হ'ব? যে 25 ডিগ্ৰী চেলচিয়াছত কি হ'ব? জলীয় অৱস্থা থাকিব। 0 ডিগ্ৰীত কি থাকিব? বৰফ বা গোটা অৱস্থা হ'ব। এই ফ্ৰিজৰ যিটো এচি থাকে সেইটো কি? 0 ডিগ্ৰী চেলচিয়াছত। আৰু 100 ডিগ্ৰী চেলচিয়াছত কি হ'ব? পানী জুলীয়া আৰু গেছীয় বাষ্প দুয়োটা অৱস্থাতে পোৱা যাব। 6 নম্বৰ চোৱা, যে যুক্তি দৰ্শাই ব্যাখ্যা কৰিব দিছে আমাক। চোৱা, সাধাৰণ উষ্ণতাত পানী জুলীয়া কিয়? কাৰণ সাধাৰণ উষ্ণতাত পানীৰ নিৰ্দিষ্ট আয়তন আছে যদিও নিজা আকৃতি নাই, লগতে প্ৰবাহিত দেখুৱাই, সেয়ে সাধাৰণ উষ্ণতাত পানী কি হয়? জুলীয়া হয়। বি কি? সাধাৰণ উষ্ণতাত লোৰ আলমাৰীটো কঠিন। উত্তৰ, সাধাৰণ উষ্ণতাত লো দৃঢ় আৰু নিৰ্দিষ্ট গড় বা আকৃতি আছে কাৰণে লোৰে নিৰ্মিত আলমাৰীটো কি? কঠিন। সহজ, এইখিনি আৰু বুজাবলৈ কি আছে? ইয়াৰ পিছত চোৱা 7 নম্বৰ কুৱেশ্যন যিটো আছে, যে 273 ডিগ্ৰী কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়? ইয়াৰ উত্তৰ কি হ'ব? যে 273 কেলভিন উষ্ণতাত থকা বৰফতকৈ একে উষ্ণতাত থকা পানীত নিহিত শক্তিৰ পৰিমাণ কি হয়? বেছি হয়, হয়নে? ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো চোৱা, যে উতলা পানী আৰু ভাপৰ কোনটোৱে বেছিকৈ পৰিব? যে পানীৰ ভাপে বেছিকৈ পৰিব, বুজি পাইছানে? আৰু যিটো 9 নম্বৰ কুৱেশ্যন আছে সেইটো চোৱা, অৱস্থা পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰসমূহ ABCDৰ নাম দিয়া, মই লিখি দিছোঁ, তোমালোকে চাই ল'বা। চোৱা, এৰ কি হ'ব? গলন। বি কি হ'ব? বাষ্পীভৱন। চি কি হ'ব? ঘনীভৱন। ডি হ'ব স্ফটিকীকৰণ। ই হ'ব ঊৰ্ধ্বপতন। এফ হ'ব ঊৰ্ধ্বপতন। কিছুমান MCQ, প্ৰথম MCQ কি? বস্তু কাক বোলে? কেৱল জীৱিত বস্তু, কেৱল দৃশ্যমান বস্তু, যিকোনো বস্তু যাৰ ভৰ আৰু আয়তন আছে, কেৱল ধাতৱ বস্তু। ইয়াৰ উত্তৰটো কি হ'ব? যিকোনো বস্তু যাৰ কি? নিৰ্দিষ্ট আকাৰ আৰু ভৰ বা আয়তন আছে। ছেকেণ্ড কুৱেশ্যন চোৱা, যে পদাৰ্থৰ কেইটা অৱস্থা আছে? 2, 3, 4, 5টা। কেইটা আছে? 3টা আছে। মই বুজাইছিলোঁ তোমালোকক যে গোটা, জুলীয়া আৰু গেছীয়, হয়নে?
তাৰপিছত কি 3 নম্বৰ কুৱেশ্যনটো কি আছে তলত দিয়া কোনটো গেছৰ উদাহৰণ বৰফ পানী বাষ্প লোহা কোনটো বাষ্প তাৰপিছত নেক্সট 4 নম্বৰ কুৱেশ্যনটো চোৱা যে কঠিন পদাৰ্থৰ এটা বৈশিষ্ট্য হ'ল ইয়াৰ এ কি আছে নিজা আকৃতি আছে বি আকাৰ সলনি হয় সি হ'ল আঠা থাকে ডি হ'ল একে ঠাইত নাথাকে কি হ'ব এ নিজা আকৃতি আছে কঠিন পদাৰ্থৰ 5 চোৱা গেছৰ কণিকা কিদৰে চলাচল কৰে নিৰ্বিশেষে একে দিশে মাত্ৰ ওপৰলৈ নিৰন্তৰ আৰু এলমিলিয়া গতিৰে স্থিৰ হৈ থাকে মানে কি গেছৰ কণিকাবোৰ কি নিৰন্তৰ মানে কি একে লেহেমেৰে গতি কৰে তাৰপিছত কি বিখৰণ প্ৰক্ৰিয়া বেছি কত হয় বিখৰণ প্ৰক্ৰিয়া কঠিনত বেছি হয় নে তৰলত নে গেছত নে সকলোতে সমান গেছতহে বেছি বিখৰণ হয় ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চন চোৱা বস্তুৰ অৱস্থা সলনি হ'ব পাৰে কিহৰ দ্বাৰা কেৱল তাপ যোগ কৰিলে কেৱল চাপ দিয়া সময়ত তাপ আৰু চাপৰ দ্বাৰা কোনো একোটোৱে নহয় কি হ'ব সি হ'ব শুদ্ধ উত্তৰ তাপ আৰু চাপৰ দ্বাৰা কি হয় বস্তুৰ অৱস্থাৰ সলনি হয় 8 নম্বৰ কোৱেশ্চনটো চোৱা যে তাপ দিবলৈ গ'লে কঠিন বস্তু কি হৈ পৰে তাপ দিলে কঠিন পদাৰ্থ কি হৈ পৰে তৰল হৈ পৰে 9 নম্বৰটো কি তলৰ কোনটো বস্তু বাষ্পত পৰিণত হয় গলিলে বাষ্পত পৰিৱৰ্তন কোনটো হয় যে বৰফ পানী লোহা কাঠ কোনটো বি এটো বস্তু কি বাষ্পত পৰিণত হয় হেৰি কৰিলে ইয়াৰ পিছত 10 নম্বৰ কোৱেশ্চনটো তলৰ কোনটো বস্তু এক কণিকা নহয় কণিকা কোনটো নহয় অণু পৰমাণু এখিনিটো নহয় কি হ'ব কু ইয়াৰ পিছত 11 নম্বৰ কোৱেশ্চনটো চোৱা যে গেছ কণিকাৰ মাজত আকৰ্ষণ বল কিমান গেছ কণিকাবোৰৰ মাজত কি আকৰ্ষণ বল সি হ'ব শুদ্ধ উত্তৰ খুব কম 12 নম্বৰ কোৱেশ্চন চোৱা তলৰ কোনটো বস্তু কঠিন অৱস্থাত থাকে দুগ্ধ তেল বৰফ বাষ্প কোনটো কঠিন অৱস্থাত থাকে বৰফ 13 নম্বৰ কোৱেশ্চন চোৱা তলত দিয়া কোনটো তৰল পদাৰ্থৰ উদাহৰণ 13 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো দিয়া তৰল পদাৰ্থৰ উদাহৰণ বাষ্প পেট্ৰল ডি চুনা কি হ'ব বি পেট্ৰল তৰল পদাৰ্থ 14 চোৱা গেছ পদাৰ্থৰ আকৃতি কেতিয়াও কি নহয় পাত্ৰ অনুসৰি সলনি নহয় সি 15 চোৱা তাপ দিয়াৰ ফলত কণিকাবোৰৰ কি বাঢ়ে গতি শক্তি বাঢ়ে 16 নম্বৰ ডিফিউজন প্ৰক্ৰিয়া কিদৰে কাম কৰে সি হ'ব কণিকাৰ এলমিলিয়া গতিত লেহেমীয়া গতিত 17 কি পানী কোন অৱস্থাত থাকে তৰল অৱস্থাত আণুবীক্ষণিক দৃষ্টিত দেখা যায় কি কণিকাবোৰক কি আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখিব পাৰোঁ 19 কি বৰফ গলিলে কি হয় ইয়া হ'ব পানী হয় 20 নম্বৰ কোৱেশ্চনটো চোৱা কণিকাবোৰৰ মাজত শূন্য স্থান সৰ্বাধিক ক'ত থাকে গেছত গতিকে তোমালোকৰ চেপ্টাৰটো ইমানতে শেষ হ'ল ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ আৰু ভিডিঅ' আহি আছে ধন্যবাদ